পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি এয়া সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटि भास्वरं भवाब्धितारकं परं नीलकण्ठमेप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খাব বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱতে সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সৎগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎ ভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ নমস্কাৰ কি নাম হয় আপোনাৰ মোৰ নাম সুনেনা কুমাৰী বাইদেউ ক'ৰ পৰা আহিছে আপুনি মই গয়া জিলাৰ হয় গাঁও গন্তিক পোষ্ট গণনা থানা বেলাগঞ্জ জিলা গয়া বিহাৰৰ হয় সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই লৈছিলোঁ 20 ছেপ্টেম্বৰ 2020ত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ যেতিয়া মোৰ বহুত প্ৰব্লেম হৈছিলে। মোৰ শাৰীৰিক কষ্ট, আৰ্থিক কষ্ট আৰু ভূত প্ৰেতৰ বাধা যেতিয়া হ'বলৈ ধৰিলে, মই ডেইলি টিভি চাইছিলোঁ। মই ডেইলি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ। মই তেতিয়া বুজি পোৱা নাছিলোঁ যে মই কি চাই আছোঁ আৰু কি শুনি আছোঁ। কিন্তু এদিন মই ডক্টৰৰ ওচৰৰ পৰা যেতিয়া আহিলোঁ, যেতিয়া মই চেনেলত সৎসংগ লগালোঁ, 8:30লৈকে যিটো আহে মই লগাই চালোঁ, শেষত যেতিয়া ইণ্টাৰভিউ চালোঁ, মোৰ মনত এনেকুৱা ভাৱ হ'ল মই ইয়ালৈ যাওঁ আৰু নামদান লওঁ, মোৰ ইয়াৰ পৰাই কল্যাণ হ'ব। মই মোৰ হাজবেণ্ডক ক'লোঁ যে এই নাম্বাৰটো আপুনি নোট কৰি লওক, মই এই নাম্বাৰটোত ফোন কৰিম আৰু মই ইয়াৰ পৰা নাম দীক্ষা ল'ম। মোৰ হাজবেণ্ডে ক'লে তুমি নাজানা এওঁলোকে পইচা দি এইবোৰ কথা কোৱাই। মই ক'লোঁ যে যিয়ে নহওক পৰমাত্মাৰ দয়াত মই ইয়ালৈ যামেই, নিশ্চয় যাম। মই কি ক'ম আপোনাক ছাৰ, মই খোজকাঢ়িব পৰা নাছিলোঁ। মই চুচৰি গৈছিলোঁ, লেট্ৰিন বাথৰুম সকলোলৈ। হাড় বেকা হৈ গৈছিলে মোৰ বেমাৰৰ বাবে, অৰ্থৰাইটিছ প্ৰব্লেমৰ বাবে। সেই সময়ত মই খঙত বিচনাৰ পৰা নামিলোঁ আৰু মোবাইলটো ল'লোঁ। মই লিখিব নোৱাৰিলোঁ, গতিকে মোবাইলৰে ফটো মই যেনে তেনে উঠালোঁ। স্ক্ৰীণত মালিকৰ যি নম্বৰ আহি আছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ। মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খুজিছিলোঁ। মই ছাৰ ইমানখিনিয়ে ক'ব বিচাৰিম যে মই বহিব নোৱাৰিছিলোঁ, থিয় হ'ব নোৱাৰিছিলোঁ। 10 মিনিট পাকঘৰত, মোৰ এবছৰ হৈ গৈছিলে পাকঘৰলৈ নোযোৱা, 1 গিলাচ পানী উঠাই খোৱাৰ। মই কৈ আছোঁ ছাৰ, ইয়ালৈ অহাৰ পিছত যে ভগতদেৱে ফৰ্ম ভৰাবলৈ কয়, কথাবোৰ বুজাই, তেতিয়া তেওঁ কৈছিলে বহি যাওক ভনী। মই ক'লোঁ ছাৰ মোৰতো বহাটোৱেই সমস্যা, মই বহিব নোৱাৰোঁ। তাৰপিছত ইমানখিনি কৈ যেতিয়া মই বহিবলৈ ধৰিলোঁ, আৰামেৰে বহিব পাৰিলোঁ। মোৰ হাড়ৰ, মোৰ শৰীৰৰ সকলো প্ৰব্লেম নোহোৱা হ'ল ছাৰ। তেতিয়া মই প্ৰচেছটো বুজিলোঁ। তাৰপিছত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয়, বহুত লাভ পালোঁ। মোৰ শাৰীৰিক যি কষ্ট আছিলে, মোৰ আগৰ পৰাই চৰাইচিষ্ট আছিলে, অৰ্থৰাইটিছ আছিলে, মই শুনা পোৱা নাছিলোঁ, মোৰ গ্লেণ্টিও আছিলে, মোৰ মাইগ্ৰেনো আছিলে, মোৰ শৰীৰত যিমান অংগ আছে সকলোতে বেমাৰ আছিলে। ডক্টৰে কৈছিলে যে যদি আপুনি ঠিক হ'ব বিচাৰে, সুস্থ থাকিব বিচাৰে, আপুনি গোটেই জীৱন ঔষধ খাব লাগিব। আমি কোনো গেৰেণ্টি ল'ব নোৱাৰিম যে আপুনি যদি ঔষধ খায় তেতিয়া আপুনি সম্পূৰ্ণৰূপে সুস্থ হ'ব। তেতিয়া আমিও ডক্টৰক প্ৰশ্ন সুধিলোঁ যে যিহেতু আমি পইচা দি আছোঁ, ঔষধ লৈ আছোঁ, তেতিয়া আপোনালোককেতো সুধিব লাগিব যে মই ভাল হ'ম নে নহ'ম। তেতিয়া ডক্টৰে ক'লে যে ইয়াৰ গেৰেণ্টিটো মই দিব নোৱাৰিম, ঔষধটো আপুনি খাবই লাগিব। তেতিয়া আপুনি নিজেই গম পাব যে আপুনি ভাল হৈ আছে নে নাই হোৱা। মোৰতো এইটো কথাত খং উঠি গৈছিল যে দেখুৱাইও আছোঁ, পইচাও দি আছোঁ, তথাপিও ডক্টৰে গেৰেণ্টি লোৱা নাই যে মই ভাল হ'ম নে নহ'ম। হয়, মই যেতিয়া ডক্টৰৰ তাৰ পৰা আহিলোঁ, তেতিয়া গয়াত যি নামদান কেন্দ্ৰ আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ যি নামদান কেন্দ্ৰ আছে তালৈ গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজক যেতিয়াই মই দণ্ডবত প্ৰণাম কৰিছিলোঁ, মই গুৰুদেৱক মনতে কৈছিলোঁ যে মালিক, সন্ত ৰামপালদেৱ মহাৰাজ, মোৰ শৰীৰত ইমানেই সমস্যা আছে, মোৰ শৰীৰত যিমান অংগ আছে সিমানেই সমস্যা আছে মালিক। তাত মই সকলো সমস্যাৰ কথা ক'লোঁ যে মোৰ অৰ্থৰাইটিছ আছে, মোৰ হাড় বেকা হৈ গৈছে। তেতিয়া ইয়াৰ আশ্ৰমৰ যিসকল ভগতদেৱ আছে তেওঁলোকে ক'লে যে মাতৃ ভনী, আপুনি নাম দীক্ষা লওক, পৰমাত্মাই আপোনাক দয়া কৰিব, আপুনি ঠিক হৈ যাব। তেতিয়া মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ আৰু মোৰ সকলোবোৰ বেমাৰ ভাল হৈ গ'ল। পৰমাত্মাৰ দয়াত পৰমাত্মাই দয়া কৰিলে যে মই উঠিব পাৰোঁ, বহিব পাৰোঁ, চলিব পাৰোঁ, পাকঘৰৰ সকলো কাম কৰিব পাৰোঁ। য'ত লেট্ৰিনলৈ মই চুচৰি গৈছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মই সকলো কাম নিজে কৰিব পাৰোঁ। এয়া চাওক মোৰ চৰাইচিছৰ ৰিপৰ্ট। ডক্টৰে যে কৈছিলে গোটেই জীৱন আপুনি ঔষধ খাব লাগিব, এয়া যি বেমাৰ সেয়া লিভাৰৰ বেমাৰ, আপুনি গোটেই জীৱন ঔষধ খাব লাগিব, নহ'লে বেমাৰ বেছি হ'ব। এয়া নামদান যেতিয়া ল'লোঁ ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়া নামদান ল'লোঁ, মোৰ যি অৰ্থৰাইটিছৰ বেমাৰ আছিলে, চৰাইচিছ, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত
ভাল হৈ গ'ল। যি মই এমাহত 10,000 টকাৰ ঔষধ খাইছিলো, 15,000 টকাৰ ঔষধ খাইছিলো, তেতিয়া মোৰ হাজবেণ্ডে কৈছিলে, মই যি উপাৰ্জন কৰি আনো সেয়াটো তোমাৰ ঔষধতে শেষ হৈ যায়। তেন্তে আমাৰ সন্তানে পঢ়িব কেনেকৈ? ফিজ ক'ৰ পৰা দিম? ঘৰ ভাড়া ক'ৰ পৰা দিম? বহুত অশান্তি হৈছিল। সেয়া সন্ত ৰামপাল দেৱ মহাৰাজে ঠিক কৰি দিলে। এই চৰাইচিছ বেমাৰ এনেকুৱা হয় যেনে কুষ্ঠ ৰোগ, যেনে ওপৰৰ পৰা ছাল এৰা খাই যায় ছাৰ, ৰঙা ৰঙা থাকে, তাত খজুৱতি বহুত হয়, সেনেকুৱা ধৰণৰ হয়। মোৰ গোটেই বডিত এতিয়াও দাগ আছে। এয়া চাওক ছাৰ, এতিয়াও দাগ আছে বহুত বহুত ঠাইত, এতিয়াও বহুত দাগ আছে, শৰীৰত বহুত আছে। সেয়া সন্ত ৰামপাল দেৱ মহাৰাজৰ দয়াত ঠিক হৈ গ'ল এই চৰাইচিছ বেমাৰ। আৰু এটা বেমাৰ আৰু আছিল, অৰ্থৰাইটিছৰ। সেয়াও আপোনাক ছাৰ দেখুৱাই আছোঁ। এয়া চাওক, ইয়াত গয়াত দেখুৱাইছিলোঁ। ফৰাচেটুছেন ডক্তৰ, যিজন আটাইতকৈ ভাল ডক্তৰ, মানে হাড়ৰ ভাল ডক্তৰ হয়, তেওঁক দেখুৱাইছিলোঁ। এই যে মোৰ হাড় আছে ছাৰ, অৰ্থৰাইটিছৰ বাবে এয়া একেবাৰে ওলাই গৈছিলে। আঁঠুৰ 2খন ভৰিৰ, এই হাতখন বেকা, এনেকুৱা হৈ গৈছিলে, লেঙেৰা মানুহৰ দৰে। এতিয়াও আছে, এতিয়াও অলপমান আছে চাওক। পৰমাত্মাৰ দয়াত একেবাৰে ভাল হৈ গ'ল, আঙুলিটো মোৰ সমান হৈ গ'ল। আৰু মুক্তিদাতা সন্ত ৰামপাল দেৱ মহাৰাজৰ দয়াত একেবাৰে ভাল হৈ গ'লোঁ মই। এয়া হ'ল অৰ্থৰাইটিছৰ। আৰু একেবাৰে শেষত এই সকলোবোৰ ৰিপৰ্ট হয়। এই ৰিপৰ্ট কৰাইছিলোঁ। এই ৰিপৰ্ট চাওক, মোক ডক্টৰে ক'লে যে আপোনাৰ যি আছে এয়া আহিব লাগিছিল আপোনাৰ 73 আহিব লাগিছিল। আপোনাৰ আছে ইউৰিক এচিড। মোৰ ইউৰিক এচিড 130লৈকে বৃদ্ধি পাইছিলে। ইয়াত সন্ত ৰামপাল দেৱ মহাৰাজৰ দয়াত নাম দীক্ষা লোৱাৰ পাছত মোৰ যিমান হ'ব লাগিছিলে সিমান হৈ গ'ল। আৰু এয়া চাওক, এইখন এক্সৰে চাওক। এক্সৰেত ডক্টৰে কৈছিলে যে আপোনাৰ যে এয়া আছে, আপোনাৰ আঁঠুৰ যি গ্ৰীজ থাকিব লাগে, সেই গ্ৰীজ আপোনাৰ শেষ হৈ গৈছে। মোৰ আঁঠুটো কটৰ কটৰ, যেতিয়াই মই খোজকাঢ়োঁ মোৰ আঁঠুটো কটৰ কটৰ কৰিছিলে। খোজকাঢ়িব নোৱাৰিছিলোঁ, এনেকুৱা লাগিছিলে হাড় গুড়া হৈ গৈছে ভিতৰত। সেই ধৰণেৰে চাওক কিমান গেপিং আছে। ডক্টৰে কৈছিলে আপোনাৰ পুৰা গ্ৰীজ শেষ হৈ গৈছে, আমি এবছৰ ঔষধ খুৱাম, তাৰপিছত আপুনি ক'ব কেনে অনুভৱ কৰিছে, তাৰপিছত আমি আঁঠুৰ বেলেগ চিকিৎসা কৰাম। তাৰপিছত সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত সেই প্ৰব্লেমো শেষ হৈ গ'ল। লাহে লাহে পৰমাত্মাই গ্ৰীজ ভৰাই গৈ থাকিল। মই যদি এতিয়া 100 কিলোমিটাৰ, 200-500 কিলোমিটাৰ খোজকাঢ়িলেও মোৰ একো সমস্যা নহয়। দয়াত, মুক্তিদাতা সন্ত ৰামপাল দেৱ মহাৰাজৰ দয়াত। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আজি আপোনাক চাই আছে আৰু তেওঁলোকো কিবা নহয় কিবা বেমাৰত গ্ৰস্ত, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? হয়, মই কি ক'ম, মালিকে দয়া কৰিছে। মই এইটোৱে ক'ম যে আপোনালোকে পৰমাত্মাৰ চেনেলত যি সৎসংগ আহে আপোনালোকে চাওক। আৰু এই যে কিতাপ জ্ঞান গংগা আৰু জীৱনৰ সুগম পথ, সেয়া পঢ়ক। আৰু যিমানবোৰ দুখী মানুহ আছে তেওঁলোকো সন্ত ৰামপাল দেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ সৰল উপায় আছে। টিভি চেনেলত গুৰুদেৱৰ সৎসংগ আহে, তাৰ তলত যি হালধীয়া শাৰী আহি থাকে, তাত 2-4-5টা যি নম্বৰ আহি থকা সেই নম্বৰ লৈ আপোনালোকে তাত যোগাযোগ কৰক। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপোনালোকে ওচৰৰ নাম দীক্ষা কেন্দ্ৰলৈ গৈ প্ৰাপ্ত কৰক। ধন্যবাদ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। গৰীবদাসজীয়ে ক'লে যে আমাৰ মাৰ্গ এনে ৰাখি দিয়া নহয়, আমি কেৱল সেই বিধি কওঁ যাৰ দ্বাৰা তোমাৰ পাপ নহ'ব। এতিয়া খেতি কৰা তেন্তে পাপ হয়, হাৰলালে ক'লে। আৰু ইয়াক গাড়ী চলাওঁ যদি তেতিয়াও পাপ হয়। আপুনি গোটেই বিধান কৈ দিলে। এতিয়া ভগৱান, এই কৰ্মটো মোৰ দ্বাৰা নহ'ব আৰু মোক আপোনাৰ লগতেই ৰাখি লওক, আপোনাৰ সেৱা কৰিম। তেতিয়া গৰীবদাসজীয়ে ক'লে যে আমাৰ এই মাৰ্গ এনে নহয় ভাই, আমাৰ লগত এনেকুৱা এটা চাবোন আছে, প্ৰতিদিনে যি লেতেৰা কাপোৰ থাকে ইয়াৰে ডেইলি ধুলে চাফা হৈ যায়। এনেকুৱা নাম দিম যে
इच्छा कर मारे नहीं बिन इच्छा मर जा कह कबीरदास का पाप नहीं लगे। गरीबदास जी ने कहा था कि गाड़ी बाहो खुश रहो और खेती करो खुशहाल और पर साई सिर पर राखिए। सही भगत हरलाल যে নিজৰ কামো কৰা আৰু এই মন্ত্ৰৰ জপো কৰা মৰ্যাদা ভংগ নকৰিবা তেতিয়া সঠিক ভৱদ হৈ গ'ল হৰলাল। নিজ ভক্তি কৰি তেন্তে কোৱাৰ উদ্দেশ্য এয়াই যে যি এই পৰমাত্মাৰ ভক্তিৰ সঠিক মন্ত্ৰ আপুনি পাই যাব পিছত আপোনাৰ দৈনিক কৰ্ম এৰিব নালাগিব, ইয়াক ত্যাগ কৰিব নোৱাৰি আৰু ইয়াৰ পাপো নালাগিব, আপোনাৰ পাপ নহ'ব। আৰু এই মন্ত্ৰৰ বাহিৰে হয়তো কোনো কবিৰপন্থীয়েও আন কোনো কবিৰ চাহেবৰ শৰণ গ্ৰহণ কৰাই আছে, তেওঁ নকল হয়, ইয়াত মূল মালিক তেওঁলোকৰ নাই। তেন্তে প্ৰসংগ চলি আছে যে কোন পৰমাত্মাৰ ভক্তি আমি কৰিম আৰু কোনজন ভগৱানৰ পৰা আমি পূৰ্ণ মুক্তি পাম। গতিকে এনেকুৱা যি সাধনা আপুনি দেখিছে ভগৱান বিষ্ণু, ভগৱান ব্ৰহ্মা, ভগৱান শিৱৰ সাধনা আৰু এওঁলোকৰ দুৰ্গতি নিজৰ কৰ্মৰ ফলে এওঁলোকে ভুগিব লাগে, তেন্তে এওঁলোকৰ উপাসকে কি ৰেহাই পাব সেয়া আণ্ডাৰষ্টুড হয়। ব্ৰহ্মৰ বিষয়ে আপোনালোকক কৈ দিলো যে ব্ৰহ্মৰ ওম মন্ত্ৰ হয় আৰু ব্ৰহ্ম কেৱল 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়। তেওঁ ক্ষৰ পুৰুষ হয়, তেওঁক জ্যোতি নিৰঞ্জন বুলিও কোৱা হয়। তেওঁৰো মৃত্যু হয়, এওঁৰ অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁলোকো স্থিৰ নহয়। আৰু যেতিয়ালৈকে জন্ম মৃত্যু আছে জীৱৰ সুখ হ'ব নোৱাৰে, পৰম শান্তি হ'ব নোৱাৰে। অক্ষৰ পুৰুষ এওঁ 7 সংঘ ব্ৰহ্মাণ্ডৰ স্বামী হয়, 7 সংঘ ব্ৰহ্মাণ্ডৰ, আৰু এওঁৰো জন্ম মৃত্যু হয়। এওঁৰ অন্তৰ্গত সকলো প্ৰাণীও নাশবান হয় যদিও তেওঁলোকৰ আয়ুস দীঘল হয় আৰু সকলো যোনিত তেওঁলোকে ভুগিব লাগিব। আৰু ইয়াৰ অন্তৰ্গত অক্ষৰ পুৰুষকো ইষ্ট মানি অৰ্থাৎ পৰব্ৰহ্মকো ইষ্ট মানি যিয়ে সাধনা কৰিব বিচাৰে তেওঁৰো পৰম শান্তি প্ৰাপ্ত হ'ব নোৱাৰে। কেৱল পৰম অক্ষৰ ব্ৰহ্ম, পৰম অক্ষৰ পুৰুষ, সেই পৰমাত্মাৰ ভক্তি আৰু তেওঁৰ এই নাম পৰম সন্তৰ পৰা লৈ যিয়ে কৰিব তেওঁৰ সকলো লাভ হ'ব। এসময়ত গৰীবদাসজী যেতিয়া পৰমাত্মাৰে পৰিচিত হৈ পৰিছিলে, সতলোক আৰু সৎস্কন্দক স্বয়ং চকুৰে চাই আহিছিলে নিজ আত্মাৰে, তেওঁ পুনৰ এৰি দিছিল কবিৰ পৰমেশ্বৰে। তেওঁৰ জ্ঞান যোগক খুলি দিছিলে, দিব্য দৃষ্টিক খুলি দিছিলে। ইয়াৰ পাছত কবিৰ পৰমেশ্বৰে নিজ উদ্দেশ্য অনুসৰি তেওঁৰ দ্বাৰা নিজৰ অমৃত বাণী, নিজৰ মহিমাৰ জ্ঞান পুনৰ উচ্চাৰিত কৰোৱালে গৰীবদাস চাহেবৰ দ্বাৰা। আদৰণীয় গৰীবদাস চাহেবজীয়ে সেই বচন পৰমাত্মাৰ নিজ চকুৰে দেখা মহিমা কৈছিলে। আৰু এজন গোপাল দাস নামৰ এক দাদুপন্থীৰ সন্ত আছিলে, তেওঁ ভগতে সেই সকলো পৰমাত্মাৰ মহিমাৰ বাণী গৰীবদাসজীৰ মুখাৰ বিন্দেৰে উচ্চাৰিত লিপিবদ্ধ কৰিছিলে। সেই বাণীত ইমান জোৰ আছে, যেনেকৈ আপোনালোকক আমি নিত্য নিয়মৰ বাবে দিওঁ, ৰাতিপুৱাৰ বাণী, আবেলিৰ আৰতি, দুপৰীয়াৰ ৰমেনি, 3 সময়ৰ আমি আপোনাক ভক্তি কওঁ। এনেকুৱাই বেদতো বিধান আছে যে পৰমাত্মাৰ ভক্তি 3টা সময়ত হয়। তেন্তে সেই সাধনা কৰি গৰীবদাসজীৰ কিছু শিষ্য হ'ল। তেওঁলোকে সাধনা কৰি য'তেই গৈছিল নিজৰ নিত্য নিয়ম অৱশ্যেই কৰিছিলে। লুধিয়ানাৰ ওচৰত এখন ৱাছিয়াৰ গাঁও আছিলে। লুধিয়ানাৰ ওচৰত ৱাছিয়াৰ গাঁৱৰ এজন বহুত ডাঙৰ কৃষক আছিলে, ৰাম ৰায় নাম আছিল তেওঁৰ। আৰু গাঁৱত আৰু এটা নাম ৰখা হৈছিলে ঝুমকৰা। তেওঁৰ নাম ঝুমকৰাও ৰখা আছিলে, বাস্তৱিক নাম তেওঁৰ ৰাম ৰায় আছিল। এজন গৰীবদাসজীৰ ভগত সেই ৱাছিয়াৰ গাঁৱৰ বাহিৰত গৰমৰ দিন আছিলে। পুৱাই পুৱাই স্নান কৰি এটা পুখুৰীত আৰু সেই পুখুৰীৰ পাৰতেই সমানত বহি এটা আলিত নিজৰ এখন কাপোৰ পাৰি ভগৱানৰ নিত্য নিয়ম কৰি আছিলে, ৰাতিপুৱাৰ বাণী কৈ আছিলে। আৰু সেই ৰাম ৰায়জী পুৱাই পুৱাই ফ্ৰেছ হ'বৰ কাৰণে গৈছিলে। তেওঁ দেখিলে যে এক বহুত সুৰীয়া মাতেৰে ভগৱানৰ বাণী কোনো ভগতে উচ্চাৰণ কৰি আছে
আৰু এই পাঞ্জাৱৰ লোকসকলে বাণী বহুত ভাল পাইছিলে, ইয়াৰ ওপৰত বহুত আসক্ত হৈ পৰিছিলে। তেওঁলোকে ইয়াৰ মহত্ব গম পাইছিলে। তেতিয়া ৰাম ৰায়জী গৈ বহি পৰিল সেই ভগতৰ ওচৰত। সম্পূৰ্ণ বাণী শুনিলে। যেতিয়া তেওঁ সম্পূৰ্ণ কাম কৰি শেষ কৰিলে, তেতিয়া ৰামী হ'ল। কুশল মংগল সুধিলে, কোন ক'ৰ পৰা আহিছা তুমি? সেই ভগতে ক'লে যে মই এনেকৈ সেই গাঁৱৰ হয়, আৰু এটা বিশেষ কামৰ কাৰণে এইফালে গৈছিলোঁ। আগতে খোজকাঢ়ি গৈছিলে, আৰু ইয়াত বহি মই নিজৰ ভক্তি কৰি আছিলোঁ। তেতিয়া সেই ৰাম ৰায়ে সুধিলে যে এই বাণী গুৰু গ্ৰন্থ চাহেবততো নাই, আপুনি কাৰ বাণী পঢ়ি আছিলে? বহুত আত্মাক টানি আছিলে এই বাণীয়ে। ইয়াৰ শব্দই মোৰ হৃদয়ত ঠাই বনাই আছিলে। তেতিয়া সেই ভগতে ক'লে যে এয়া মোৰ গুৰুদেৱৰ দ্বাৰা কোৱা অমৃত বাণী হয়। ৰাম ৰায়ে সুধিলে যে এই সন্ত এনেকুৱা অমৃত বাণী যিয়ে কৈছে তেওঁ বিদ্যমান আছে শৰীৰত নে শৰীৰ এৰি গ'ল? ভগতে ক'লে যে এতিয়াও বিদ্যমান আছে। সম্পূৰ্ণ এড্ৰেছ লৈ ল'লে ৰাম ৰায়ে। সেই চৰ্দাৰজী তাৰ পৰা ওলাই গ'ল। তাৰ পৰা গৈ ক'ত পালে? গাঁও চোৰাণীত গৈ তেওঁ পুৱাই পালে গৰীবদাস চাহেবজী খেতিয়ক আছিলে, খেতি কৰিছিলে, মাটি বহুত আছিলে। আৰু কিয়নো এই সন্ত যিসকল হয় তেওঁলোক ভগৱানৰ সৈতে পৰিচিত হৈ যায়, সকলো জ্ঞানেৰেই পৰিচিত। এনেকৈ বেদত লিখা আছে যে जैसे यजुर्वेद अध्याय नंबर 40 के मंत्र 15 में लिखा है, वायु अनिलम अथिदम भस्मांतम शरीरम ओम कर्तु समर किलवे समर कर्तुम समर। ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰা, বিশেষ ভাৱেৰে স্মৰণ কৰা। মনুষ্য জীৱনৰ মুখ্য উদ্দেশ্য জানি ওম জপ কৰা। ইয়াতো হৈছে ব্ৰহ্ম সাধনা। আকৌ তেওঁ ক'লে যে সেই পৰম অক্ষৰ ব্ৰহ্ম 40 নম্বৰ অধ্যায়ৰ 17 নম্বৰ মন্ত্ৰত কোৱা হৈছে যে যজুৰ্বেদত যে সেই পূৰ্ণ পৰমাত্মাটো ওপৰৰ পৰোক্ষ হয়, তেওঁ গুপ্ত হয়। মইতো ব্ৰহ্ম হওঁ, মোৰ এক ওম নাম আছে। সেই পৰমাত্মাৰ যদি ভক্তি কৰিব বিচাৰিছা তত্ত্বদৰ্শী সন্তই ক'ব তাৰ জ্ঞান। যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক 10 পৰা 13লৈকে তত্ত্বদৰ্শী সন্তৰ মহিমাৰ বিষয়ে কোৱা আছে। কোৱা হৈছে যে তেওঁ ফুটক তেওঁহে ক'ব। তেন্তে তেওঁলোকে নাপালে আৰু তেওঁলোকে যেনেকৈ ল'ৰা ছোৱালীয়ে গেম খেলে, ইয়াক জিলা স্তৰত খেলিলেও সেই একেই নিয়ম হয়, আৰু ইয়াক ষ্টেট লেভেলত খেলিলেও প্ৰান্ত স্তৰত তেতিয়াও সেই একেই নিয়ম থাকে। আৰু যি ৰাষ্ট্ৰীয় স্তৰত খেলিব নেশ্যনেল লেভেলত তেতিয়াও ইয়াৰ একেই নিয়ম থাকে। তেন্তে যিমানবোৰ সাধনা আছিল সাধকৰ একেই নিয়ম আছিল। যেনেকৈ সূক্ষ্ম বেদত পৰমেশ্বৰ আহি কৈছে যে नाम उठत नाम बैठत नाम सोवत जागवे नाम खाते नाम पीते नाम सेती लागवे। তাত কৰ্মযোগী হৈ থাকিবা আৰু ভক্তি কৰিবা। ঘূৰোতে ফুৰোতে উঠোতে বহোতে কোনো বিশেষ স্থানত বহাৰ কোনো আৱশ্যকতা নাই। যদি সময় আছে কোনো কাম নাই তেনেহ'লে বহি কৰাত কোনো পাপ নাই। যিকোনো প্ৰকাৰে শুই বা বহিও কৰিব পাৰে। এই আধাৰেৰে গৰীবদাস চাহেবজীয়ে ৰাতিপুৱাই নিজৰ খেতিত ঘূৰা ফুৰাও হয়, আৰু অহাৰ সময়ত তেওঁ ঘূৰি ফুৰি আহিছিল আৰু পশুৰ কাৰণে ঘাঁহ কিছু কাটি খেতিৰ পৰা মাথাত ৰাখি বাণ্ডল বোজা আনিছিলে। তেন্তে এতিয়া ৰাম ৰায়ে গৈ সুধিলে যে গৰীবদাস মহাৰাজৰ ঘৰ ক'ত হয়? এজন ভগতক পালে। তেওঁ ক'লে সন্মুখলৈ যাওক। এজন ভাল মানুহক পাই গ'ল, ক'লে যে সন্মুখলৈ যোৱা, আৰু সেয়াই তেওঁৰ ঘৰ। তালৈ গ'ল। তেতিয়া দেখিলে তাত 5-6জন ভক্ত বহি আছে, অপেক্ষা কৰি আছিলে গৰীবদাসজীৰ, সদায় লগ কৰিব আহিছিল। তেওঁ সুধিলে যে মহাৰাজজী ক'ত আছে? ৰাম ৰায়। তেওঁ ক'লে যে পথাৰলৈ গৈছে। ৰাম ৰায়জীয়ে সুধিলে যে কিমান সময়ত আহিব? এনে সাধু সন্তৰ কোনো ভৰসা নাই, আহিলে এতিয়া আহিব নহ'লে 12টা বজাতো আহিব। তেওঁৰ কথা হয় খেতিলৈ গৈছে, কামত লাগি গৈছে হয়তো। এতিয়া ৰাম ৰায়ে ভাবিলে যে মোৰ ইচ্ছা আছে যে মই সন্তৰ দৰ্শন কৰিম, তাৰ পাছত আহাৰ কৰিম। এতিয়া 250 কোষ আহি পৰিছোঁ, অৰ্থাৎ 400 কিলোমিটাৰ আহি গ'লো। 10 খোজ আৰু দিওঁ। তেওঁ সুধি লওঁ কোন ছাইডত গৈছে। তেতিয়া ক'লে আগলৈ যোৱা এইটো ৰাস্তাতে। এতিয়া ৰাম ৰায়জী সেই ৰাস্তাৰে আগবাঢ়িলে আৰু কৈ দিছিলে যে আগত এটা কুঁৱা আছে, এটা জুপুৰি আছে, হয়তো তাতেই পাব পাৰা।
তেওঁ ভাবিলে ইমান দূৰ আহিলো যেতিয়া সাধুৰ দৰ্শন কৰিহে আহাৰ কৰিম। দূৰৰ পৰা কি দেখিলে গৰীব দাসজী আহি আছে, মূৰত পশুৰ ঘাঁহৰ বোজা লৈ জোৱাৰৰ কৃষক ৰূপত তেওঁতো চিম্পলৰ দৰে বেশভূষা হাৰিয়ানাৰ ধুতি আৰু কুৰ্তা সেয়া পিন্ধিয়ে আহি আছিলে। আৰু ৰাম ৰাইজীৰ দৃষ্টিকোণ আছিলে যে সাধু সন্ত হব, হয়তো ডিঙিত মালা হব, দীঘল দীঘল জোতা হব, দাঢ়ি বঢ়োৱা হব, ছাই ঘঁহা থাকিব শৰীৰৰ ওপৰত, হাতত চিমটা থাকিব, বা গাত ৰঙা কাপোৰ থাকিব, মূৰ খুৰোৱা থাকিব, তিলক লগোৱা থাকিব। এই ইমাজিনেৰে তেওঁ নিজ হিচাপেৰে এনেকুৱা ইমাজিন বনাই ৰাখিছিলে যে সাধু এনেকুৱা হব। কিফালৰ পৰা অন্তৰ জামি আছিলে গৰীব দাসজী, তেওঁ জানি গৈছিলে ভগত আহিছে। ভগতে সুধিলে ৰাম ৰায় তেওঁক গৰীব দাসজীক যে ভাই কৃষক, মই মহাত্মা গৰীব দাস চাহিবজীক লগ কৰিবলৈ আহিছো। তেওঁক ক'ত পাম, আপুনি দেখিছেনে, ইফালে অহা বুলি কৈছিলে। গৰীব দাসজীয়ে ক'ব ধৰিলে যে আহা ভাই, মোৰ লগতে আহা, মই লগ কৰাম গৰীব দাস চাহেবক, আহা মোৰ লগত। নহয়, এইফালে অহা বুলি কৈছিলে। ক'ব ধৰিলে আহা মোৰ লগত, মই লগ কৰাম তোমাক। এতিয়া গৰীব দাসজীয়ে জানিছিলে যে যদি মই ইয়াক এতিয়া এইটো কৈ দিওঁ যে মই গৰীব দাস হওঁ, তেনেহলে সি মোৰ কথা নুশুনিবই, কিয়নো এওঁ মহাত্মাৰ যি বেশভূষা এনেকুৱা হব নে এনেকুৱা হব, এওঁতো এনেকৈ ভাবি ৰাখিছে মহাৰাজে। আৰু মই যদি কৈ দিওঁ এয়াতো উল্টা হৈ যাব, সি পিছত ৰুটিও নাখাব। এয়া যদি কৈ দিওঁ মই মহাৰাজী হওঁ বুলি। উভতি আহি গল, তাত ভগত বহি আছিলে। গৰীব দাসজীক অহা দেখি সকলো থিয় হৈ গল। কোনোবাই তেওঁৰ ঘাঁহখিনি ললে, মূৰৰ পৰা নমালে আৰু দণ্ডৱত প্ৰণাম কৰিলে। আৰু ভক্তসকলে সম্পূৰ্ণ সৎকাৰ দিলে নিজৰ গুৰুদেৱক। এতিয়া ৰাম ৰায়ে থিয় হৈ চাই আছিলে যে এওঁ কোন হয়, কি কথা হয় এয়া। এওঁ সকলোৱে দণ্ডৱত প্ৰণাম কৰি আছে, এওঁতো একেবাৰে চিম্পল মান হয়। আৰু সেই গৰীব দাসজীৰ 1400 একৰ মাটি আছিল, সেই সময়ত 1400 একৰ। সিফালৰ পৰা ৰাম ৰায়ো এজন ভাল জমিদাৰ আছিল, 500-600 একৰ মাটি তেওঁৰো আছিল, কৃষক আছিল তেওঁ, চৰ্দাৰজী। তেওঁ এতিয়া ভাবিলে যে কৃষকে কয় যে এওঁৰ বহুত মাটি আছে, মই এতিয়াই শুনিছিলো, আৰু গৰু গায়ো বান্ধি ৰাখিছিল। তেওঁ ভাবিলে যে এওঁ মোৰ দৰেই কৃষক হয়, আৰু এওঁলোক তেওঁৰ কৰ্মচাৰী হয় যিয়ে তেওঁক প্ৰণাম কৰি আছে। এতিয়া তেওঁ সুধিলে যে এওঁ কোন হয়। তেওঁলোকে ক'লে যে গৰীব দাসজীৰ শিষ্যসকলে যে এওঁ মহাৰাজ হয় গৰীব দাসজী, তেওঁ বহুত ডাঙৰ মহাপুৰুষ হয়। এতিয়া ৰাম ৰায় বহি পৰিল মাটিৰ ওপৰত, কলিজাত ধৰি ইমান দূৰলৈ আহিলো, আৰু পাহাৰ খান্দিলো আৰু নিগনিহে পালো। এয়াহে মহাৰাজজী পালো, যি মোৰ দৰেই কৃষক হয়, কি আচৰিত। এতিয়া সেই গৰীব দাসজী অন্তৰ্যামী আছিল, সকলো ঘটনা চাই আছিলে। ভগত সিফালৰ পৰা গৰীব দাসজীয়ে যি 4-5 ভগত আছিলে তেওঁলোকক ক'লে কাৰোবাক গৰুবোৰক ঘাঁহ দিবলৈ কৈ দিলে, আৰু কাৰোবাক ক'লে যে গৰুবোৰক পানী খুৱাই আনা পুখুৰীৰ পৰা। সকলো ইফাল সিফাল কৰি দিলে আৰু নিজৰ বাবে এটা বাল্টি ৰাখি ললে গা ধুবৰ বাবে পানীৰ। গৰীব দাসজীয়ে সন্মুখতে গা ধুবলৈ ধৰিলে পাথৰ এটাতে বহি, আৰু সন্মুখত যিজন আছিলে তেওঁক বহুৱাই দিলে তেওঁৰ বিচনাখনত। ৰাম ৰায়ক বহুৱাই দিলে, আৰু সেই ৰাম ৰায়ো তাত বহি পৰিল। ইমান দূৰলৈ আহিছো যেতিয়া তেওঁক সুধিয়ে যাওঁচোন তেওঁ কেনেকুৱা মহাৰাজ, এই দৃষ্টিকোণেৰে তেওঁ বহি পৰিলে। এতিয়া গৰীব দাসজীয়ে গা ধুবলৈ ধৰিলে, স্নান কৰি তেওঁ উঠিল। এতিয়া গাঁৱত কি হয় যে হাৰিয়ানাত ধুতি পিন্ধে প্ৰথমতে প্ৰায় সকলো কৃষক অথবা যিকোনো মানুহে, আৰু সেই ধুতিৰেই এডাল বেল্ট বনাইছিল, এটা অংশ এনেকৈ বান্ধি লৈছিলে, তাৰে এটা টুকুৰা বেলেগ কৰা নাছিলে, এনেকৈ মেৰিয়াই লৈ বেল্ট বান্ধিছিল ওপৰত। যি বেল্ট বান্ধিছিল সেই কাপোৰেৰে এনেকৈ, ইয়াক কঁকালত পৰা পেটি বুলি কোৱা হয়, কঁকালত পৰা পেটি। তো গৰীবদাস জী নে নাকে আৰু ধুতিখন এনেকৈ মেৰিয়াই ললে, আৰু পিছত ক'লে যে ৰাম ৰায়ক, ভাই চৰ্দাৰজী এবাৰ আহকচোন, মোৰ হাতত দুখ পাইছো, আঙুলিবোৰে কাম কৰা নাই, এই মোৰ ধুতিখনৰ গাঁঠিটো লগাই দিয়ক। শৰীৰৰ চাৰিওফালে মেৰিয়াই এনেকৈ গাঁঠি লগাব লাগে যে সেই ধুতি শৰীৰৰ পৰা ওলাই যায়, গাঁঠিটোতে শৰীৰত গাঁঠি নালাগি ধুতিখন বাহিৰত ওলাই গাঁঠি লাগি যায়।
তেতিয়া তেওঁ ভাবিলে যে কি ভুল হৈ আছে নেকি। তেতিয়া তেওঁ আকৌ উলিয়াই ল'লে, আকৌ গাঁঠি লগাব চেষ্টা কৰিলে, আৰু আকৌ আগৰ দৰে শৰীৰৰ পৰা ওলাই সেই ধুতিতেই গাঁঠিটো লাগি যায়। গৰীব দাসজীয়ে মুখখন ঘূৰাই ৰাখিছিল যে তেওঁ সকলোবোৰ পাৰ্থক্য উলিয়াই দিয়ক। এতিয়া যেনেকৈ এই ধুতি আছিল, ইয়াৰ এটা অংশ এনেকৈ কৰি লৈছিলে কৃষকে, এনেকৈ কৰি, আৰু পিছত ইয়াক বান্ধিছিল শৰীৰৰ চাৰিওফালে, ধুতিৰ সৈতে কানেক্টেড হৈ আছিলে শিখৰ, আৰু এনেকৈ শৰীৰৰ চাৰিওফালে ঘূৰাই লৈ গাঁঠি এনেকৈ লগাব লাগিছিল। তেওঁ এনেকৈ টানিছিল, শৰীৰৰ পৰা ওলাই ধুতিত গাঁঠি লাগিছিল। আৰু তৃতীয়বাৰ যেতিয়া এনেকুৱা স্থিতি হ'ল, তেওঁ ওপৰলৈ চালে, তেওঁ দেখোন যোৱাই নাই মোৰ ফালে, যে কি হৈ আছে, তেওঁ দেখোন গাঁঠিটোও বান্ধিব পৰা নাই। তেওঁ যেতিয়া ওপৰৰ ফালে চালে, ৰামৰাই আছিল বিষ্ণুজীৰ পূজাৰী। তেতিয়া গৰীব দাসজীৰ ওপৰৰ অংশ বিষ্ণুজীৰ দৰে হৈ গ'ল, মূৰত মুকুট, 4খন হাত, শংখ চক্ৰ গদা পদ্ম। যেতিয়া এনেকৈ দেখিলে শৰণত পৰি গ'ল। গৰীব দাসজীয়ে তেতিয়া ক'লে যে মই তোমাৰ দৰে এজন কৃষকহে, তুমি গাঁঠিটো কিয় বান্ধিব পৰা নাই। তেতিয়া তেওঁ মনোযোগেৰে চালে আৰু বুজি পালে যে এওঁ কোনো সাধাৰণ মানুহ নহয়, চৰণত ধৰিলে। এতিয়া এনেকুৱা লীলা নকৰাকৈ তেওঁ ৰামৰায়ে একোৱেই নুশুনিলে, এই জ্ঞান এনেকুৱাই। এতিয়া ৰামৰাই বিবশ হৈ গ'ল যে এয়াতো পৰম শক্তি হয়, বিষ্ণুজীৰ অৱতাৰ আহি আছে। বিষ্ণুজী যদিও নহয়, তেওঁৰ অৱতাৰ নিশ্চয় হয়, মানে আমাৰ এনেকুৱা ধাৰণা হয়। সেইকাৰণে এওঁক এই জ্ঞান শুনোৱা, শৰণত লোৱা। সৌচল সিদ্ধৰ মই কৰো अपने जन के काज। তেতিয়া মালিকে সেই লীলা প্ৰয়োগ কৰিলে, দয়া কৰিলে, তেওঁ সেই সকলো জ্ঞান শুনালে। 1 সপ্তাহ তেওঁ ৰ'ল, আকৌ যাবলৈ তেওঁ মন কৰা নাছিলে, ৰঙত ৰঙীন হৈ গ'ল। তেতিয়া তেওঁ ক'লে যে ভগৱান, এই জ্ঞানটো আজিলৈকে কোনেও আমাক কোৱা নাই, যিটো আজি আপুনি কৈছে। তেতিয়া গৰীব দাসজীয়ে ক'লে যে এই জ্ঞান ভগৱানে ক'লে মোক, তেওঁ স্বয়ং আহিছিলে। তেওঁ পূৰ্ণ পৰমাত্মা কবিৰ দেৱ আছিল, যিয়ে কাশীত এজন ধানকৰ ভূমিকা, এজন শিপিনীৰ ভূমিকা কৰি গৈছিলে। আৰু আপোনালোকৰ গুৰু নানক দেৱৰো তেওঁ এই গুৰু আছিলে। এতিয়া সেই ৰামৰায়ে সকলো কথা মানি ল'লে, বাকী শিক্ষিত সমাজে মানক বা নামানক। तो क्या बताते हैं, हम सुल्तानी नानक तारे गरीबदास जी कहते हैं যে মোৰো উদ্ধাৰ কৰিলে, অব্ৰাহিম চুলতান অধমৰো উদ্ধাৰ কৰিলে, আৰু নানকজীৰ উদ্ধাৰ কৰিলে, আৰু দাদু দাসজীৰ উদ্ধাৰ কৰিলে সেই কবিৰ পৰমাত্মাই। हम सुल्तानी नानक तारे दादू को उपदेश दिया और जात जुलाहा भेद नहीं पाया, वो का सीमा है कबीर हुआ। এতিয়া ৰামৰায়জীয়ে ক'ব ধৰিলে, চৰ্দাৰজীয়ে, এতিয়া কিয়নো আৰম্ভণিতে এই জ্ঞানবোৰ মানুহে শুনে, কেতিয়াবা সঁচা কেতিয়াবা মিছা এনেকুৱা হয়। এতিয়া তেওঁৰ মূৰটো ঘূৰি আছিলে, সেইকাৰণেও, আৰু তেওঁৰ ওৰফে নামটোও বাজি আছিলে। तब गरीबदास जी ने कहा कि तत्व भेद कोई ना कह रे झुमकरा, ये पैसे ऊपर नाच सुनो रई झुमकरा। कोटों मध्य कोई नहीं रे झुमकरा, अरबों में कोई गर्क सुनो रई झुमकरा। এতিয়া গৰীব দাসজীয়ে কয় যে মই যি জ্ঞান ক'লো, প্ৰথমতেতো সেই জ্ঞান কাৰো হাতত নাই, আৰু যি বাকীসকল বিদ্যান বনি ঘূৰি ফুৰিছে, কয় যে বেদক জানে, তেওঁলোকে টকাৰ বিনিময়ত কথা শুনাই থাকে, ধন উপাৰ্জন কৰি মানুহক ঠগি আছে, তেওঁলোকৰ ওচৰত সত্য জ্ঞান সমূলি নাই, আৰু কয় কোটি সন্তৰ ওচৰতো তোমালোকক এই জ্ঞানৰ বিষয়ে কোৱা মানুহ নোলাব। अरबों में कोई गर्क सुनो रे झुमकरा, अरबों में। এতিয়া যেনেকৈ পুণ্যাত্মাসকল কবিৰ পন্থ, গোটেই দেশৰ গুৰু য'তেই দেখা যায় তাতেই কবিৰপন্থী। তেওঁলোকে ক খ নাজানে, তেওঁলোকৰ ওচৰত সত্য বিধি নাই, তেওঁলোকো সেই কালৰ জালতেই আছে। এতিয়া কি ক'লে যে अरबों में कोई गर्क सुनो रे झुमकरा, गर्क মানে কমপ্লিট ইন অল ৰেচপেক্ট। যেনেকৈ কোনোবাই এই জ্ঞান শুনিলে আৰু এই দাসৰ পৰা 3টা মন্ত্ৰ প্ৰাপ্ত কৰি ল'লে, আৰু গুৰুদ্ৰোহী হৈ নাম দান দিবলৈ ধৰিলে। জ্ঞানো তেওঁৱেই দি আছে, আৰু নামো তেওঁৱেই দি আছে, কিন্তু তেওঁৰ গৰ্ক নাই, তেওঁৰ অধিকাৰ নাই, তেওঁতো জীৱৰ শত্ৰু হয়। তেন্তে মানি লওক যে কোনোবাই কবিৰ চাহেবৰ বাণী কবিৰ সাগৰ পঢ়ি ল'লে। যেনেকৈ কবিৰপন্থীসকলৰ আজিলৈকে যাৰে ইতিহাস চোৱা, যাৰেই তাৰ পৰা ইয়ালৈ শিষ্য আহিছে, তেওঁলোকে কৈছে, তেওঁলোকে এই নাম দিয়ে, তেওঁলোকে এই নাম দিয়ে।
কোনোবাই বেলেগ নাম দিয়ে, কোনোবাই সম্পূৰ্ণ মন্ত্ৰই কৈ দিয়ে, পাতালেশ্বৰ সিন্ধু নাম, আমুক নাম, আৰু কোনোবাই নাম দিয়ে শ্ৰী গুৰু সদগুৰুৱে নমঃ। এয়া যি টি কৈ থাকে সকলোৱে। আৰু ইয়াৰে কিছুমানে কবিৰ চাহেবৰ এই সৃষ্টি ৰচনা শুনাই, অলপ চলপ কথা শুনাই দেখাই যে এয়া কথা কৈ আছে সেই তাহৰ ফালৰ পৰা, তেওঁৰ দৰে। এয়া যেনেকৈ এই ৰাধা স্বামী পন্থৰো সচখণ্ড আৰু সতলোকৰো জমা ৰেল বনাই ৰাখিছে, তেওঁলোকে কখও নাজানে। তেন্তে এনেকুৱা লাগে যে এওঁ সচখণ্ডৰ কথাই কৈ আছে, তেওঁ কৈ আছে, তেওঁ কবিৰ চাহেবৰ বিষয়ে কয়। তেওঁলোক নকল হয়, এওঁলোক পৰিপূৰ্ণ নহয়, এওঁলোক কমপ্লিট ইন অল ৰেচপেক্ট নহয়। তেওঁলোকৰ ওচৰত সকলো জ্ঞান হৈ গ'ল যে আপোনাৰ এইটো বেমাৰ আছে, তেওঁ কৈ দিলে যে তোমাৰ এইটো বেমাৰ আছে। সেয়া শুনি কোনোবাই কৈ দিলে যে তোমাৰ এইটো বেমাৰ আছে, আৰু ঔষধেই যদি নাই তেনেহ'লে কি লাভ সেই জ্ঞানৰ? তেনেহ'লে ডক্তৰৰ ওচৰলৈ যোৱা, যাৰ ওচৰত ঔষধ আছে, তেওঁ ৰোগৰ কথাও ক'ব আৰু যাওঁতে ঔষধ দিব, ঠিক হৈ যাবা। तो कहा कि कोटों मध्य कोई नहीं रहे झूमक रहा, अरबों में कोई गर्क सुनो रहे झूमक रहा, अरबों में। যেনেকৈ এখন গাঁৱত যদি 10,000 15,000 ব্যক্তি থাকে তেনেহ'লে 5,000 গুৰু পোৱা যাব। थोड़े बताऊं बल्कि ज्यादा बेसिक हो जा। যেনে কাৰোবাৰ শিশুৰ কোনো অসুবিধা হ'লে প্ৰথমতে তাইৰ শাহুৱে ক'ব যে মাজনী তাক বাহিৰত ৰাখ, 100 টকা। এতিয়া ওচৰ চুবুৰীয়া আহিব, ক'ব কি হ'ল মাজনী? বাইদেৱে ক'ব এনেকুৱা হৈ গ'ল, ভিতৰলৈ নি 2 টকা দিব। আকৌ কোনোবা আহিব, নজৰ লাগিছে বুলি মাটি অলপ উঠাই ছটিয়াই দিব ওপৰত। চতুৰ্থজন আহিব আকৌ গুৰগাঁৱৰ পৰা, অৰ্থাৎ এজনৰ ওপৰত 5জন মাষ্টাৰ হৈ যাব গুৰু। এনেকুৱা সকলো ঘৰতে 1-2জন নিশ্চয় পোৱা যাব। কোনোবাই ক'ব ব্ৰহ্মাৰ পূজা কৰা, কোনোবাই বিষ্ণুৰ, কোনোবাই শিৱৰ, কোনোবাই ভৈৰৱৰ, কোনোবাই ভূতৰ, আৰু বহুত আছে। আৰু কোনোবাই ক'ব ব্ৰহ্মৰ পূজা কৰা, ইয়াৰ ওপৰত কোনোৱেই ভগৱান নাই, এওঁলোক গণনাত নাহে। গীতাজীৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 19 কোৱা আছে যে अर्जुन बहुनाम जन्माना मनते ज्ञानवान माम प्रपते वासुदेव सर्वमिति स महात्मा सुदुर्लभ। বহুত জন্মৰ অন্তৰ জন্মত কোনোবাই মোক পূজা কৰে, ব্ৰহ্মলৈকে যায়, তেওঁলোকৰ বুদ্ধি নহ'লে এই দেৱতাসকলতে আবদ্ধ হৈ থাকিলে হয়। কিন্তু এইবোৰ কোৱাজন বাসুদেৱ সৰ্বমিতি, বাসুদেৱ অৰ্থাৎ সেই পৰমাত্মা তৎব্ৰহ্ম। গীতাজীৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কোৱা হৈছে যে সৰ্বভাৱেৰে তেওঁ শৰণলৈ যোৱা। কোৱা হয় এনেকুৱা কোৱা কোনো সন্ত পাপ নাশক হয়, তেওঁ সম্পূৰ্ণ মুক্তিদায়ক হয়, তেওঁৱেই সকলো সৃষ্টিৰ ৰচক হয়। কোৱা হয় এনেকৈ কোৱা সাধু বহুত কষ্টৰে পোৱা যায়। তেতিয়া এই দৃষ্টিকোণেৰে গৰিত্ৰাসজীয়ে কৈছে যে कोटों मध्य कोई नहीं रहे झूमक रहा, अरबों में कोई गर्क सुनो रहे झूमक रहा, तत्व भेद कोई ना कह रहे झूमक रहा, ये पैसे ऊपर ना सुनो रहे झूमक रहा। तो गरीबदास साहिब ने कहा था भजन करो उस रब का जो दाता है कुल सभी का। তেওঁ হয় সেই কুলৰ দাতা, কবিৰ ইজ গড, আৰু এওঁৰেই পূজা কৰা। बोलो सतगुरुदेव। परम पिता परमात्मा সৰ্বসৃষ্টিৰ ৰচক, কুলৰ মালিক, সত্য পুৰুষ, অকাল মূৰ্ত, শব্দস্বৰূপী ৰাম, এয়া কবিৰ দেৱ হয়, কবিৰ চাহেব হয়, যি ভাৰতবৰ্ষৰ পবিত্ৰ ভূমিত চন 1398 বিক্ৰমী শতাব্দী 1455 জেঠ মাহৰ পূৰ্ণিমাত সতলোকৰ পৰা আহি এক শিশু ৰূপ ধাৰণ কৰি এটা লেহেৰটানা নামৰ সৰোবৰৰ মাজত পদুমৰ পুষ্পৰ ওপৰত বিৰাজমান হয়, এটা শিশু ৰূপ ধাৰণ কৰি। সেই পৰমেশ্বৰে স্বয়ং আহি নিজৰ বিষয়ে নিজেই কৈছিলে। আৰু সেই পৰমেশ্বৰে কোৱা জ্ঞানেৰে কালৰ দূতবোৰে নিজৰ বেলেগ বেলেগ দোকান খুলি ৰাখিছে। সকলোৱে সচখণ্ডৰ সতলোকৰ গীত গাবলৈ ধৰিলে। তেওঁলোকে কক হয় নাজানে, সচখণ্ড কি হয়, সতনাম কাক কয়, আৰু সতলোক, সাৰনাম, সৎশব্দ, সতনাম এইবোৰনো কি বস্তু হয়।
ইয়াৰ বিষয়ে আদৰণীয় গৰীব দাস চাহেবজী, যিজনক পৰমাত্মা পূৰ্ণ ব্ৰহ্ম নিজৰ গুণ, নিজৰ লীলা, নিজৰ মহিমা অনুসৰি, নিজৰ স্বভাৱ অনুসৰি যি লীলা কৰিছিলে, সেই লীলাৰ মাধ্যমেৰে সেই পৰমাত্মা আদৰণীয় গৰীব দাস চাহেবজীক গাঁও চুৰাণী জিলা জজ্জৰ হাৰিয়ানাত আহি প্ৰাপ্ত হৈছিলে। তেওঁক আকৌ নিজৰ সচখণ্ড দেখুৱালে, নিজৰ সতলোক দেখুৱালে, সমস্ত ব্ৰহ্মাণ্ডৰ স্থিতিক দেখুৱালে, সকলো ভগৱানৰ স্থিতিৰে পৰিচিত কৰালে। আকৌ সেই মৰমীয়াল আত্মাক আকৌ শৰীৰত এৰি দিলে। আদৰণীয় গৰীব দাস চাহেবজী মৃত বুলি ভাবিছিল। ঘৰৰ মানুহবোৰে, কুলৰ মানুহবোৰে সকলো একগোট হৈ তেওঁক চিতাত ৰাখি দিলে, অন্তিম সংস্কাৰ কৰাৰ বাবে তৈয়াৰ কৰিলে। সেই সময়তে পৰমেশ্বৰ কবিৰ দেৱজীয়ে, কবিৰ পৰমেশ্বৰে সেই আত্মাক শৰীৰত প্ৰৱেশ কৰাই দিলে। ইয়াৰ পিছত গৰীব দাস চাহেবজীয়ে নিজৰ চকুৰে দেখা সচখণ্ডৰ যি বিৱৰণ দিলে, সেয়া পৰমাত্মাই ৬০০ বছৰ আগতে যি জ্ঞান দিছিলে, সেয়াৰ সতে একেবাৰেই মিল খায়। গৰীব দাস চাহেবজীয়ে কৈছে যে हम देखा सो सच है और सकल प्रपंच। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। সৎ সাহেব। ছাৰ কি নাম আপোনাৰ? ৰঞ্জিত দাস। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই যোৰহাট জিলা তিতাবৰ সমষ্টিৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 22 চনৰ 22 ছেপ্টেম্বৰত নাম দীক্ষা লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমাৰ যিখিনি অসমীয়া সমাজৰ পৰম্পৰা, শংকৰ মাধৱদেৱৰ অনুগামী হৈয়ে আমি পাৰ কৰিছিলোঁ। তাৰপিছতে আপোনাৰ আজি সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যলৈ নহালৈকে আপোনাৰ হংসাদেশৰ শ্ৰী সতপালজী মহাৰাজৰ সান্নিধ্যত মই 15 বছৰ কটাইছিলোঁ। ছাৰ আপুনি জনালে আপুনি হংসাদেশ পন্থৰ সতপাল মহাৰাজৰ শৰণাগত হৈ 15 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাত অহাৰ কাৰণটো হৈছে কি, আমাৰ ভকতমতীৰ আপোনাৰ এটি ব্যাধি আছিলে, যিটো ব্যাধি আপোনাৰ ডাক্তৰী চিকিৎসাৰ পৰা আৰোগ্য হোৱা নাছিলে। আৰোগ্য নোহোৱাৰ কাৰণে মই বহুত পৰিচান আছিলোঁ। আৰু তাৰ কাৰণে এখন আমাৰ ওচৰতে জ্ঞান গংগা পুথি এখন পাইছিলোঁ। আৰু তাত পঢ়ি পেলাই পাইছিলোঁ যে পূৰ্ণ পৰমাত্মাৰ চৰণত গ'লে ৰোগীয়া মানুহক সুস্থ কৰি দিব পাৰে পৰমাত্মাৰ চৰণত গ'লে। এই কথাটোৰ পৰা মই সদায় চিন্তা কৰিছিলোঁ যে সেই পৰম পিতাজনৰ বিষয়ে মই ক'ত বুজিব লাগিব বা তেখেতক মই কেনেকৈ প্ৰাপ্তি কৰিব পাৰোঁ, সেইটো চিন্তাতে মই আছিলোঁ। তাৰপিছতে আপোনাৰ যিজনে এই কিতাপখন লৈ পেলাই মোক দিছিলে, তেখেতৰ পৰা মই যোগাযোগৰ ঠিকনা লৈছিলোঁ। আৰু ঠিকনাৰ মাজতে এদিন মই ৰামপালজী ভগৱানৰ চৰণলৈ যাব ৰাস্তাটো পালোঁ। ছাৰ আমি যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ অনুভৱ আমি টিভি স্ক্ৰীণত চাওঁ, বিভিন্ন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাওঁ, তেওঁলোকে মত ব্যক্ত কৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰাও জানিব বিচাৰিম, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি অন্য কিবা লাভ পাইছে নেকি ছাৰ? অন্যটো আপোনাৰ ক'বলৈ গ'লে বহুতেই লাভ আছে, লাভ পাইছোঁ। এতিয়া প্ৰধান লাভ পাইছোঁ, মোৰ আত্মাৰ কল্যাণৰ ৰাস্তাটো পাইছোঁ। আত্মাৰ কল্যাণ কৰিবলৈ যাওঁতে ভক্তি কৰিব লাগিব, আৰু শুদ্ধ ভক্তিৰ মাজেদিহে মানুহৰ আত্মাৰ কল্যাণ হয়। এইটো প্ৰধান লাভ পাইছোঁ। ছাৰ আমি জানিব পাৰিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজ হিছাৰ জেলত আছে। এনে ক্ষেত্ৰত ছাৰ আপুনি তেখেতৰ শৰণ গ্ৰহণ কৰি ভক্তি কৰিলে, আমাৰ অসমতো বিভিন্ন শ্ৰদ্ধালু আধ্যাত্মিক গুৰু আছে, তেওঁলোকৰ চৰণলৈ গৈও আপুনি ভক্তি সাধনা কৰিব পাৰিলে হয়। এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে? এতিয়া যিসকল গত মহাপুৰুষ আহিছে, তেখেতসকলক সকলোৱে বৃদ্ধাচৰণে কৰি আহিছে, আমি প্ৰমাণ পাই আছোঁ। আৰু এতিয়াও পৰম পিতাই লীলা কৰি আছে। এইটো পৰম পিতাই যদি আমাক
সকলো ক্ষেত্ৰতে তেখেতে আমাক সহায় দিলেহেঁতেন তেতিয়া আমি তেখেতক মানে ইমান আমি অন্তৰাত্মাৰ ফালৰ পৰা আমি চিনি নাপালোহেঁতেন কিন্তু তেখেত এতিয়া আমাৰ মাজত নাই যদিও তেখেত আমাৰ অন্তৰাত্মা জাগৃতিটো তেখেতে দি আছে এইটোৱে হৈছে আমাৰ ডাঙৰ শক্তি পাইছোঁ আৰু যদিহে এই শক্তিটো নাথাকিলেহেঁতেন তেতিয়া অনুগামী কিয় ইমান বাঢ়ি গৈ আছে এইটো এটা প্ৰধান লক্ষ্য ৰাখিব লাগিব যিহেতু যদি মানুহজন বেয়া তেখেতক সমৰ্থন কৰা মানুহ কিয় ইমান বেছি হৈ গৈ আছে এই কথাটোকে লক্ষ্য ৰাখি পেলাই সকলোৱে চিন্তা কৰিব সময় হৈছে আৰু আপুনি যি আগতে সাধনা কৰি আছিলে আপুনি হংসাদেশ পন্থৰ কথা ক'লে তাত 15 বছৰ ধৰি কৰি আছিলে সেই সাধনাৰ দ্বাৰা আপুনি কিবা উপকৃত হৈছিলনে সেইটো সম্পূৰ্ণ শাস্ত্ৰ বিৰুদ্ধ আমাক বিধি দিছিলে যিখিনি বিধি সকলো লোকবেদৰ পৰা দিয়া বিধি হয় আৰু লোকবেদৰ আধাৰত যিমান পন্থ আছে সকলোকে ভ্ৰমিত কৰি ৰাখিছে তাত কিছু লাভ দিছে কিন্তু সেইখিনি পূৰ্বজন্মৰ লাভ যে পাইছোঁ এইটো আপোনাৰ কেতিয়া বুজি পাব যেতিয়া তত্ত্বদৰ্শী সন্ত সান্নিধ্য প্ৰাপ্তি কৰিব পাৰিব তত্ত্বদৰ্শী সন্তৰ সান্নিধ্য অবিহনে জীৱনৰ মুখ্য প্ৰাপ্তিৰ ৰাস্তাটো কোনো পধ্যে প্ৰাপ্তি মানে বুজি নাপাব গতিকে তত্ত্বদৰ্শী সন্তৰ আশ্ৰয় খুব প্ৰয়োজন আছে আৰু তত্ত্বদৰ্শী সন্তজনৰ সান্নিধ্য নোপোৱাৰ কাৰণে আজি মানে পন্থৰ যুক্তি প্ৰত্যেকৰে বেলেগ বেলেগ ছাৰ আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত ছাৰ আমি কোনজন প্ৰকৃত সৎগুৰু কোনজন তত্ত্বদৰ্শী সন্ত সেইটো আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰিম তাৰ নিৰ্ণয় চাৰিবেদে কৈ আছে গীতাত কৈ আছে গীতাৰ অধ্যায়ত আপোনাৰ খুব ধুনীয়াকৈ লিখা আছে যে ভগৱানৰ শুদ্ধ ভক্তি কৰিবৰ কাৰণে আমাক কাৰ ওচৰত আমি যাব লাগিব আৰু কোনজনক আমি চিনি পাব লাগিব মুখ্য প্ৰাপ্তি যিটো প্ৰধান আহিলা সেই আহিলাটো আপোনাৰ তত্ত্বদৰ্শী সন্তৰ ওচৰতহে আছে এতিয়া তত্ত্বদৰ্শী সন্তজনক চিনি পোৱাৰ লক্ষণ খুব ধুনীয়াকৈ লিখা আছে যিজনে ওলোটা বৃক্ষ যিজোপা ওলোটা বৃক্ষৰ পাৰ্ট কৰি পেলাই যিজনে খৰচি মাৰি পেলাই ভক্তগণক চিনাই দিব পাৰিব জনাই দিব পাৰিব সেইজনেহে তত্ত্বদৰ্শী সন্ত আৰু তত্ত্বদৰ্শী সন্তজনৰ উপদেশখিনি যদি আমি হৃদয়ংগম কৰি পেলাই আখৰে আখৰে পালন কৰিবলৈ যাওঁ তেতিয়া নিশ্চিত আপোনাৰ মুখ্য প্ৰাপ্তিৰ দুৱাৰ খোল খাব আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ হিন্দু সমাজে ব্ৰহ্মা বিষ্ণু মহেশকে মানে অজৰাম বুলি ভক্তি সাধনা কৰি আহিছে এই ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকক ভগৱান বুলি পুজিবলৈ কিয় মানা কৰে কিবা প্ৰমাণ আছেনে সৎগ্ৰন্থত ছাৰ এইটো প্ৰমাণ আপোনাৰ আমাৰ হিন্দু শাস্ত্ৰই নহয় যিমান ধৰ্মশাস্ত্ৰ আছে পৃথিৱীত সকলো ধৰ্মগ্ৰন্থই কৈ আছে যে কবিৰ দেৱ পৰমাত্মা হয় তেওঁ অবিনাশী হয় তেওঁ সৃষ্টি ৰচনাকাৰী তেখেত হয় আৰু তেখেতৰ পৰাই সকলো দেৱ দেৱীৰ পৰা ধৰি যিমান বিশ্ব ব্ৰহ্মাণ্ডত জীৱ জংগম আছে তেখেতৰে সৃষ্টিকৰ্তা তেখেত হয় গতিকে আৰু তাতকৈ আৰু কি প্ৰমাণ লাগিব এতিয়া চাৰিবেদত লিখা আছে যে কবিৰ পৰমাত্মা হয় কুৰাণ বাইবেলত লিখা আছে কবিৰ পৰমাত্মা হয় গুৰু গ্ৰন্থ চাহিবত আছে কবিৰ পৰমাত্মা হয় আমাৰ আনকি শংকৰ মাধৱদেৱৰ প্ৰণীত কীৰ্তন পুথিতো কবিৰ দেৱৰ বিষয়ে উল্লেখ আছে গতিকে ইয়াতকৈ আৰু প্ৰমাণ কাৰ পৰা আমি বিচাৰি ল'ম গতিকে এইটো আমি সত্য মানি ল'ব লাগিব যে কবিৰ দেৱ পৰমাত্মা হয় ছাৰ আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ সমাজত শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি বিভিন্ন সকাম আয়োজন কৰে কোনো লোকৰ মৃত্যু হ'লে বা মৃতকৰ আত্মা সদগতিৰ কাৰণে বিভিন্ন সকাম আদি কৰ্ম কৰা আমি দেখিবলৈ পাওঁ এই ক্ষেত্ৰত ছাৰ আমি জানিব বিচাৰিম সন্ত ৰামপাল গুৰু মহাৰাজে শ্ৰাদ্ধ শ্ৰাদ্ধ সকাম এইবোৰ কৰিবলৈ মানা কৰে এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে সন্ত ৰামপালজী মহাৰাজৰ যিখিনি নিয়ম যিখিনি যুক্তি যিখিনি আপোনাৰ তেখেতৰ মানে আমাক যিখিনি কৰিবলৈ দিছে বা ভক্তৰ কাৰণে যিখিনি প্ৰয়োজনীয় সেইখিনি কথা শাস্ত্ৰৰ পৰাই তেখেতে আনি দিছে যিখিনি শাস্ত্ৰত আমি পঢ়িও আমি নেপালোঁ বুজি নেপালোঁ কিন্তু তেখেতে সেই একেখন শাস্ত্ৰৰ পৰাই অমৃত সদৃশ জ্ঞান তেখেতে আমাক দিছে
গতিকে এইটো আমাৰ পোনছাতে আমি এতিয়া আনৰ কথা আমি নকওঁ। এতিয়া শাস্ত্ৰই যেতিয়া যিখিনি আমাক কৰিবলৈ দিছে আমি সেইখিনি নকৰি পেলাই আমি কাৰ কথা আমি পালন কৰিবলৈ যাব লাগিব। এতিয়া গীতাত লিখা আছে যে শ্ৰাদ্ধ পিণ্ডদান নিষেধ। তো গীতাৰ শাস্ত্ৰৰ কথাবিলাক যদি আমি বিশ্বাস কৰোঁ তেতিয়া সেই কথাটো কি অবিশ্বাস কৰিব লাগিব নেকি? আৰু সেই কথাটো বিপৰীত আমি পালন কৰিব লাগিব নেকি? গতিকে এইখিনি কথা এতিয়া বিচাৰ কৰিবৰ সময় হ'ল। তাকে আমাৰ তত্ত্বদৰ্শী সন্তজনৰ সান্নিধ্য পোৱা মাত্ৰকে কোনটো কৰিব লাগে কোনটো কৰিব নালাগে এইটো নিৰ্ণয়টো নিজে নিজে বুজি পাব। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক যি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে সেই ভক্তি বিধি মন্ত্ৰ কেৱল হিন্দু ধৰ্মৰ শাস্ত্ৰৰ আধাৰতে প্ৰদান কৰে নে সকলো পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক প্ৰদান কৰে? এতিয়া তেখেতৰ যিটো জ্ঞান এই জ্ঞানটো সকলো ধৰ্মগ্ৰন্থৰে উল্লেখ আছে আৰু যিটো এক পন্থ কৰিব যিটো এক ভক্তি মাৰ্গত সকলোকে আনিব সেই ভক্তি মাৰ্গটো সন্ত ৰামপালদেৱৰ হাততে আছে। তেখেতৰ বাহিৰে কাৰো ওচৰত নাই আৰু এইটো লাহে লাহে সকলো সন্ত ৰামপাল যি মহাৰাজৰ সান্নিধ্য নোপোৱালৈকে কোনো জীৱৰ গতি অসম্ভৱ এই কথাটো আমি অনুভৱ কৰিছোঁ। ছাৰ, সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু সেই কথাবোৰ আপুনি টিভি স্ক্ৰীণত আমাৰ দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিলে। আৰু এনেকুৱা বহু লোক আছে যিসকলে নেকি বিভিন্ন সমস্যাত ভুগি আছে, হয়তো কোনোবাই টকাৰ অভাৱত বা তেনেকুৱা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে সৎভক্তিৰ দ্বাৰা কেনেকৈ উপকৃত হ'ব পাৰিব? এই কথাটো এতিয়া মোৰ ক্ষেত্ৰতো মই ক'বলৈ গৈ আছোঁ। আমি এতিয়া ভগৱানক ভক্তি কৰোঁ। তো ভগৱানক কিহৰ কাৰণে আমি ভক্তি কৰোঁ? আমাক সুখ লাগে, শান্তি লাগে, বেমাৰ ব্যাধিৰ পৰা আমি ৰক্ষা পাব লাগে, তাক লৈ পেলাই আমি ভক্তি কৰোঁ। কিন্তু আমি আগতে যিমান ভক্তি কৰিছিলোঁ তাৰ পৰা আমাৰ একোতে আমি লাভ নাপালোঁ। এতিয়া ধৰ্মশাস্ত্ৰই কৈছে যে ভগৱান মানে সুখদাতা, দুখদাতা নহয়। সুখদাতা ভগৱান যেতিয়া হয় তেতিয়া আমি সকলোৱে সুখী হ'ব লাগিব। এতিয়া আমি ইমান ভক্তি কৰাৰ পৰা আমি একো লাভ নাই পোৱা, তেতিয়াহ'লে আমাৰ নিশ্চয় আমি সেই পৰমাত্মাৰ সান্নিধ্য প্ৰাপ্তি কৰিব পৰা নাই। গতিকে এইটো দেখকে আমি এতিয়া নিশ্চিত সিদ্ধান্ত কৰিব পাৰোঁ। চাৰি বেদে কৈ আছে পৰম পিতা পৰমাত্মা পাপদণ্ড কাটি দিব পাৰে, ৰোগাক্ৰান্তক সুস্থ কৰি দিব পাৰে। গতিকে শাস্ত্ৰৰ যিখিনি উক্তি এই উক্তিখিনি যদি সত্য হয় নিশ্চয় তাৰ প্ৰমাণ আমি প্ৰাপ্তি কৰিব পাৰিম। এতিয়া আমি সন্ত ৰামপালজীৰ চৰণত অহাৰ পিছত তেখেতৰ যিখিনি মহামূল্য জ্ঞান আমাক দিলে আৰু সেই মহামূল্য জ্ঞান প্ৰাপ্তি কৰাৰ পিছত আমি নিয়ম সংযম বিধিখিনি আখৰে আখৰে পালন কৰি পেলাই সেই অমূল্য শান্তি কি বস্তু সেইখিনি আমি এতিয়া অনুভৱ কৰি পেলাই পাইছোঁ যে শান্তি কেতিয়া হ'ব? যেতিয়া পৰম পিতাৰ সান্নিধ্যত আমি থাকিব পাৰিম, তেতিয়া আমাৰ অবিনাশী শান্তি আমি পাম। কোনো কালে আমাৰ দুখ সুখৰ মাজত আমি আবদ্ধ হৈ নাথাকোঁ, আমি শান্তি হৈ থাকিম। গতিকে এইটো তত্ত্বদৰ্শী সন্ত ৰূপত যিজন আছে তেখেতৰ সান্নিধ্য ল'ব লাগে আৰু শান্তিৰ বাতাবৰণটো যদি সদায় পাবলৈ আছে তো তেখেতৰ সান্নিধ্য আমি প্ৰাপ্তি কৰিবই লাগিব। আৰু এটা কথা জানিব বিচাৰিম, বহু লোকে কয় যে ভক্তি কৰাৰ সময়সীমা থাকে, বৃদ্ধ বয়সত ভক্তি কৰিব লাগে, বাল্যকালত ভক্তি কৰিব নালাগে। এই ক্ষেত্ৰত ছাৰ এজন সচেতন নাগৰিক হিচাপে আপুনি কি ক'ব বিচাৰে যে ভক্তি কৰাৰ কিবা সময়সীমা থাকে নেকি? এতিয়া আমি স্কুলীয়া পুথিত ভগৱানৰ বিষয়ে আমি কিঞ্চিতহে জ্ঞান আমি পাইছিলোঁ, কিন্তু ধৰ্মপুথিৰ কেৱল মাত্ৰ ভগৱানক ভক্তিৰ মাৰ্গৰ কথাহে তাত আছে। গতিকে আমি ধৰ্মশাস্ত্ৰ যদি অধ্যয়ন নকৰোঁ, কাৰো ওচৰত যদি আমি তাৰ বিষয়ে নুশুনো, তেতিয়াহ'লে ভগৱানৰ অস্তিত্বটোৰ বিষয়ে আমি একোৱেই বুজি নাপাওঁ। গতিকে লৈ পেলাই আমি
ভগৱানৰ বিষয়ে সম্পূৰ্ণকৈ আমি জানিবলৈ হ'লে আমি ধৰ্মগ্ৰন্থক আশ্ৰয় ল'ব লাগিব। ধৰ্মগ্ৰন্থৰ বিষয়ে য'ত আলোচনা হয়, য'ত মানে কেন্দ্ৰ আছে, তাত গৈ পেলাই তাৰ গোটেই খৰচি মাৰি পেলাই আমি তাৰ জ্ঞান ভাণ্ডাৰটো আমি বুজি পাব লাগিব। তাৰ বাহিৰে আৰু অন্যটো উপায় নাই। গতিকে এতিয়া ভক্তি মাৰ্গৰ বিষয়ে জানিবলৈ হ'লে আমি ধৰ্মশাস্ত্ৰই প্ৰমাণ বুলি কৈ আছে মহাপুৰুষসকলে। গতিকে ধৰ্মশাস্ত্ৰ আমি হাতত ল'বই লাগিব, অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিব নোৱাৰিলেও আমি শুনিব লাগিব কোনোবা এজনৰ পৰা। ছাৰ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যেতিয়া সন্ত ৰামপাল গুৰুমহাৰাজৰ অনুগামীসকলে যেতিয়া আমি অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰি। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিবলৈ সক্ষম হ'ব পাৰিনে? হয় হয়, এইটো একদম সম্পূৰ্ণ সত্য। এইটো মোৰ জীৱনত মই নিজেই প্ৰমাণ পাইছোঁ। ময়ো এজন বহুত নিচাসক্ত ভাৱে মই আছিলোঁ। মই আপোনাৰ সকলো নিচাই মই সেৱন কৰিছিলোঁ। আৰু যিদিনাৰ পৰা মই সন্ত ৰামপালজীৰ চৰণলৈ আহিলোঁ, তেখেতৰ কৃপাৰ পাত্ৰ ৰূপে মোক ৰাখিলে, তেতিয়াৰ পৰা মোৰ এই বদ অভ্যাসখিনি, এই বেয়া বস্তুখিনিৰ পৰা মই আঁতৰি আহিলোঁ। আৰু মোৰ এতিয়া আনে খালেও মোৰ বা আনে যদি খাই থাকে, মই এইটোও মোৰ কাৰণে বৰ অশান্তিৰ কাৰণ হৈ আহিছে। গতিকে এই বস্তুটো বাদেই দিয়ক, খোৱাটোতো বাদেই দিয়ক, এতিয়া কোনোবাই খাই থকা দেখিলেও এইটো মানে মনত দুখ আহে। আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ যিবিলাক সতলোক আশ্ৰম আছে, তাত কোনো লোকে নিচা সেৱন নকৰে? এইটো আপোনাৰ যিখন সমাজ, সেই সমাজখন আমি মনে প্ৰাণে চিতে আমি সদায় কামনা কৰি থাকোঁ যে এখন সুস্থ সমাজ আমাক লাগে। আমাক পিছৰ চামৰ কাৰণে এখন সুস্থ সমাজ আমি গঢ় দিব লাগে। এইখিনিত আমাৰ অৱদান আছে। আমি অৱদান মানে কি, আমি কি কৰিব লাগিব? আমি নিজে নিচা গ্ৰহণ কৰিব নালাগিব। আনক নিচা যদি কোনোবাই কৰি আছে, নিচামুক্ত কৰিবৰ কাৰণে আমি তাত চেষ্টা কৰিব লাগিব। এই চেষ্টাখিনি আমি কৰি পেলাই একো কৰিব নোৱাৰোঁ। এই চেষ্টাটো আমাৰ তত্ত্বদৰ্শী সন্ত পৰম পিতা পৰমাত্মা সন্ত ৰামপালজীৰ শক্তিধৰ ৰূপত তেখেত আছে। তেখেতে গোটেই নিৰ্মূল কৰিব পৰা যিখিনি শক্তি তেখেতৰ হাতত আছে। আৰু তেখেতৰ সান্নিধ্য পোৱা মাত্ৰকে সকলোৱে নিচা জাতীয় পদাৰ্থ খাবলৈ খোৱাটো বাদেই দিয়ক, এইখিনি নিৰ্মূল কৰোৱাৰ কাৰ্যত অংশগ্ৰহণ কৰিব। ছাৰ, আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা যি কৰি আছিলে পূৰ্বতে, সেই সাধনাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে। পিছত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ যি ভক্তি সাধনা বৰ্তমান কৰি আছে, ইয়াৰ দ্বাৰা আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে। এই ক্ষেত্ৰত ছাৰ, শেষত আমি জানিব বিচাৰিম যে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব ছাৰ? আজিৰ যুগটো মোবাইলৰ যুগ। এই মোবাইলৰ যুগত মোবাইলত আপোনাৰ ছ'চিয়েল মিডিয়া বহুত আছে। গতিকে তাৰ ভিতৰতে আপোনাৰ সন্ত ৰামপালজীৰ নামত চাৰ্চ কৰি পেলাই তেখেতৰ মংগল প্ৰবচনৰ লগতে কিছু নাম্বাৰ দিয়া থাকে। সেই নাম্বাৰৰ লগত যোগাযোগ কৰি নিকট আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ লগত যোগাযোগ কৰি পেলাই নাম দীক্ষা লোৱাৰ সম্পূৰ্ণ বিনামূলীয়া সুবিধা প্ৰাপ্তি কৰিব পাৰিব। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।